हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালো। এয়া দেখিছে আজি খুব সুন্দৰ সুন্দৰ একেবাৰে খাটি গাঁৱলীয়া ৰেচিপি লৈ আহিছো। এয়া হল মাছ দেখিছে। হল মাছ বনাম মই জাতিলাওৰ লগত কল খাৰণী দি আৰু এয়া জাতিলাও কাটি লৈছো সৰু সৰুকৈ আৰু যেহেতু জাতিলাওটো অলপ বুঢ়া আছিল আৰু এফালে কল খাৰণী কলৰ বাকলি পুৰি তিয়াই থৈছো আৰু এফালে কেঁচা জলকীয়া আৰু আদা ইমানেই কিন্তু খাবলৈ খুবেই সোৱাদ হয়। আৰু ৰেচিপিখন সম্পূৰ্ণ চাব। লগতে আৰু সুন্দৰ সুন্দৰ দুটামান ৰেচিপি আছে গাঁৱলীয়া খাটি গাঁৱলীয়া একেবাৰে মহানিমৰ পিটিকা আছে আৰু চাই থাকক ভিডিঅ'টো কি দেখাওঁ। মাছকেইডোখৰ মই প্ৰথমতে ধুই পখালি কাটি এয়া ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনিতে আপোনালোকক এটি অনুৰোধ কৰোঁ যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মাছকেইডোখৰ মই ফ্ৰাই কৰি থৈ ল'ম। এইখিনি তেলতে এতিয়া পাঁচফোৰণ কেঁচা জলকীয়া দি মই জাতিলাওখিনি ভাজি ল'ম। এয়া নিমখ দি দিলোঁ, অকণমান হালধি দিছোঁ আৰু এইখিনি এতিয়া মই চাকনি দি চাকি ল'লোঁ আৰু এতিয়া ইয়াতে দি দিম। জাতিলাওখিনিও খুব কোমল হৈ যায়, খাবলৈও খুবেই সোৱাদ হয়। এতিয়া মই ইয়াতে মাছ কেইপিচ দি পেলাই ভালদৰে সিজিবলৈ দিম। পানী দি দিছোঁ অলপ। মাছ দি ভালদৰে সিজাৰ পাছত নমাবৰ সময়ত মই ইয়াতে আদা দিম। এয়া আদা নমাবৰ সময়ত দিছোঁ মই আদাখিনি, তেতিয়া গোন্ধটো বেছি ভাল লাগে, খাবলৈ খুবেই টেষ্টি হয়। দেখিবলৈ কিন্তু একেবাৰে চিম্পুল কেনেকুৱা লাগিবনো বুলি ভাবিছে চাগে আপোনালোকে, কিন্তু খাবলৈ খুবেই সোৱাদ হয়। এনেকৈ বনাই খাব। যিসকলে নাখায় বহুতে খায় আৰু যিসকলে নিৰামিষ খায় আপোনালোকে স্কিপ কৰি দিব। আৰু এইফালে অকণমান সৰু মাছ ভাজিছিলোঁ দেখাই দিছোঁ লগতে। এয়া হৈ গ'ল আজিৰ ভিডিঅ' আছিল এইটো কল খাৰণী জাতিলাওৰ লগত শ'ল মাছৰ কল খাৰণী দি বনাইছিলোঁ সৰু মাছ অকণমান দেখাই দিলোঁ। এয়া দেখিলে এয়া হ'ল মহানিমৰ পাত আৰু কোমোৰা আমাৰ নিজৰ বাৰীৰ হয়। আৰু এইফালে এটা বিলাহী লৈছোঁ, 3 ফুটমান ৰচুন আৰু 2টা জলকীয়া। এয়া দালি বনাম মই এতিয়া। দালিত দিম এয়া পিৰালি পালেং, পিৰালিতে ৰুই থোৱা আছে আৰু অকণমান পাঁচফোৰণ দি মই পিৰালি পালেংখিনি ভাজি ল'ম আৰু এয়া সৰু সৰুকৈ কাটি ৰচুন দি দিছোঁ পাঁচফোৰণৰ লগত আৰু হালধিও লগতে দি দিলোঁ তেলতে। আৰু এতিয়া মই পিৰালি পালেং আৰু বিলাহীটো ভাজি ল'ম প্ৰথমতে। এনেকৈ দালি বনাই খায়নে আপোনালোকে? খাই চাগে বহুতে ভাল পায় আৰু বহুতে এইবিলাক কিনো গাঁৱলীয়া খাদ্য, বহুতে নাখায় এনেকৈ। আৰু এতিয়া মই বইল কৰি থোৱা দালিখিনি ইয়াতে দি দিম। এয়া আচলতে এইবিলাক এনেকৈ খালে বহুত পুষ্টিকৰ হয়, যিহেতু ইয়াতে পিৰালি পালেং আছে, বিলাহী দালি এইবিলাক পুষ্টিকৰ খাদ্য হয়, খাব লাগে কেতিয়াবা এনেকৈ। আৰু এইফালে মহানিমৰ পাত আৰু কোমোৰাটো বাৰী এয়া দেখিছে নহয়, ঠাৰিটো কেঁচা হৈ আছে একেবাৰে। এফালে কোমোৰা কাটি ল'লোঁ মই আৰু কোমোৰাত ৰচুন দিয়া নাই মই, পিঁয়াজ জলকীয়া আৰু মছলা দি দিছোঁ অলপ। মছলা ধনিয়া পাঁচফোৰণ এনেকৈ মিক্স থকা নিজে খুন্দি লৈছোঁ অলপ। এয়া এনেকৈ ভাজিলেও ভাল লাগে, একেবাৰে চিম্পুল দেখাই দিছোঁ আপোনালোকক। এয়া মোৰ জলকীয়া শেষ হ'ল, বাৰীৰ পৰা জলকীয়া আনি লওঁ, তাৰপিছত মহানিমৰ পিটিকাখন দেখাম। মহানিমৰ পিটিকা আগতেও মই দিছোঁ, হ'লেও আকৌ দিছোঁ, ভালদৰে চাব আপোনালোকে। এনেকৈ পিটিকা কৰি খাবলৈ তিতা নোখোৱাসকলেও খাব। পাতখিনি মই ধুই পখালি ল'লোঁ প্ৰথমতে আৰু পিঁয়াজ আৰু জলকীয়াখিনি ভাজি মই তেল এয়া বাতিত কাঢ়ি থ'লোঁ আৰু পাতখিনি ভাজি লগত এটা আলু বইল কৰি এতিয়া মই সানি দিম গোটেইখিনি। এয়া তেলখিনি দি দিলোঁ। তেল মানে ইয়াতে পিঁয়াজ আৰু জলকীয়া মিক্স আছে, ভাজি থৈছিলোঁ। এয়া দেখিছে হৈ গ'ল। আৰু দালিত দিলোঁ অকণমান মান ধনিয়া পাত দি দিছোঁ
আৰু এয়া পিটিকাখন দেখিছে মহানিমৰ পাতৰ খুবেই ধুনীয়া হৈছে দেখিবলৈ যিমান ধুনীয়া খাবলৈ খুবেই টেষ্টি হয় এনেকৈ বনাই খাব আপোনালোকে বহুতে খাই চাগে মই পিয়াজ আৰু জলকীয়াখিনি ভাজি ললো তেলত এফালে কোমোৰা সবজি পিৰালি পালেং আৰু বিলাহী দিয়া দালি মান ধনিয়াৰ লগত ইমানেই আছিল ভিডিঅ'টো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পালে শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালো মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই